প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ৰ গাড়ীৰ সংখ্যা হ্ৰাস পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাবলৈ প্ৰধানমন্ত্ৰীয়ে জনাইছিল আহ্বান আৰু জনসাধাৰণক আহ্বান জনোৱাৰ মাজতে ললে এই সিদ্ধান্ত এছপিজিক নিজৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাসৰ নিৰ্দেশনা দিছে নতুন বাহন ক্ৰয় নকৰাকৈ কনভয়ত ইলেক্ট্ৰিক বাহন ব্যৱহাৰৰ নিৰ্দেশনা দিছে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ যুদ্ধৰ সংকটৰ বাবে সাজু হৈ থকাৰ আহ্বান কৰা হৈছে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতিলিপি সকলো মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হৈছে অনলাইন মিটিং ইলেক্ট্ৰিক বাহন ব্যৱহাৰৰ আহ্বান কৰা হৈছে এটা খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে যি আহ্বান কৰিছিল যে মিতব্যয় হওক আৰু সেই আহ্বানটো আছিলে কিয়নো এনেকুৱা এখন যুদ্ধ চলি আছে যিখন যুদ্ধই প্ৰভাৱ ভাৰতবাসীক পেলাইছে গোটেই বিশ্বকে প্ৰভাৱিত কৰিছে বিশ্বৰ বহু দেশে বহু কঠোৰ সিদ্ধান্ত ল'বলগীয়া হৈছে কিন্তু এতিয়া যুদ্ধৰ ভালে কিছু দিন পাৰ হৈছে 28 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধ আজিৰ তাৰিখলৈকে যুদ্ধ শেষ হোৱা নাই আৰু তেনে পৰিপ্ৰেক্ষিতত বিশেষকৈ যি হৰমুজ প্ৰণালীৰ কথা কোৱা যায় তাত যি ধৰণৰ আমেৰিকা ইৰাণৰ বিৰুদ্ধে নৌ অৱৰোধ কৰিছে ইৰাণেও তাত জাহাজ পাৰ হ'বলৈ দিয়া নাই এই ধৰণৰ এটা যি অচলাৱস্থা তাৰ মাজতে যথেষ্টখিনি ইন্ধনৰ পৰিবহনৰ ক্ষেত্ৰত ইন্ধন সৰবৰাহকাৰী জাহাজৰ ক্ষেত্ৰত যথেষ্টখিনি প্ৰভাৱ পৰিছে আৰু প্ৰভাৱ এই ধৰণে পৰিছে আৰু তাৰ মাজতে গুৰুত্বপূৰ্ণ এটা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৱৰ্ক ফ্ৰম হোমৰ কথা কৈছিলে আৰু প্ৰধানমন্ত্ৰী মোদীৰ কনভয়ৰ সংখ্যা হ্ৰাস কেৱল সেয়াই নহয় পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাই নহয় জনসাধাৰণক আহ্বান জনোৱাৰ লগতে নিজেও এছপিজিক নিজৰ কনভয়ৰ বাহনৰ সংখ্যা হ্ৰাস কৰিবলৈ দিছে ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰিবলৈ দিছে মুখ্যমন্ত্ৰীসকললৈ প্ৰতিখন ৰাজ্যৰ এই আহ্বান কৰিছে আমি এই মুহূৰ্তত নিউজ ডেস্কৰ পৰা সংযুক্ত হৈছোঁ নিউজ ৰুমৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক মৃদু পৱন গোস্বামীৰ সৈতে মৃদু পৱন গোস্বামী খুবেই গুৰুত্বপূৰ্ণ এটা আহ্বান আছিল আৰু তাৰপিছত প্ৰধানমন্ত্ৰীয়ে নিজে নিজৰ পৰাই প্ৰথমে যেন সেয়া আৰম্ভণি কৰিছে হয় গীতাশ্ৰী কোৱা হয় যে উপদেশতকৈ আৰ্হি ভাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেন সেয়াই কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনাইছিল আজি দুদিন পূৰ্বে যে যি ইন্ধনৰ ব্যৱহাৰ সেই ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে আৰু পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ তেওঁ আহ্বান জনাইছিল সমান্তৰালকৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰাত আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ যিসমূহ গাড়ী থাকে সেইসমূহ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল মেট্ৰ' ৰেল থকা যিসমূহ চিটি আছে সেইসমূহ চহৰ নগৰত মেট্ৰ' ৰেল ব্যৱহাৰ কৰিবলৈ তেওঁ আহ্বান জনাইছিল আৰু যি সাম্প্ৰতিক মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিস্থিতি সেই যুদ্ধৰ পৰিস্থিতিত এতিয়া বিশ্বৰ প্ৰায় প্ৰতিখন দেশেই এনেধৰণৰ সংকটৰ সন্মুখীন হৈছে আৰু সেইবাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা পৰিলক্ষিত হৈছিল যে সকলোকে সাৱধান হ'বলৈ সকলোকে সতৰ্ক হ'বলৈ আৰু ৱৰ্ক ফ্ৰম হোম আৰম্ভ কৰাৰ কথা কৈছিল আৰু পেট্ৰল ডিজেলৰ যি ব্যৱহাৰ সেয়া হ্ৰাস কৰিবলৈ কৈছিল তাৰ পিছতে এক উল্লেখনীয় পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে লোৱা পৰিলক্ষিত হৈছে তেওঁৰ নিজৰ নিৰাপত্তাত যিসকল নিয়োজিত হৈ থাকে এছপিজিক তেওঁ নিৰ্দেশ দিছে যে তেওঁ কনভয়ৰ বাহনৰ সংখ্যা প্ৰায় 50% হ্ৰাস কৰিব লাগে আৰু সমান্তৰালকৈ তেওঁৰ বাহনত যিহেতু ব্যয় বৃদ্ধি যাতে নহয় সেইবাবে নতুন বাহন ক্ৰয় নকৰাকৈ কিন্তু ইলেক্ট্ৰিক বাহন ব্যৱহাৰ কৰাৰ বাবে তেওঁ নিৰ্দেশ দিছে আৰু প্ৰধানমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে এইসমূহ যি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ সেয়া কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছে এছপিজিয়ে সমান্তৰালকৈ কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ বাবে ব্লু বুকত যিসমূহ নিৰ্দেশনাৱলী আছে সেই নিৰ্দেশনাৱলীসমূহ মানি এছপিজিয়ে এই সমগ্ৰ ব্যৱস্থাটো এতিয়া ৰূপায়ণ কৰিব গোস্বামী প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ যুদ্ধৰ সংকটৰ বাবে সাজু হৈ থাকিবলৈ এটা আহ্বান কৰা হৈছে হয় প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা এক বিশেষ প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰেৰণ কৰা বুলি আমি তথ্য লাভ কৰিছোঁ আৰু সেই অনুসৰি যে যুদ্ধৰ যি পৰিস্থিতি হ'ব পাৰে ভয়াৱহ পৰিস্থিতি হ'ব পাৰে তাৰ ফলত যি অৰ্থনৈতিক সংকট হ'ব পাৰে তাৰ বাবে সকলোকে সাজু হৈ থাকিবলৈ জনোৱা হৈছে সকলোকে সংযমী হৈ থাকিবলৈ জনোৱা হৈছে আৰু এক একশ্যন প্লেন প্ৰস্তুত কৰি ৰাখিবলৈ সকলোকে আহ্বান জনোৱা হৈছে আৰু ইয়াৰ জৰিয়তে যে দেশত এক প্ৰকাৰ অৰ্থনৈতিক অৱস্থালৈ যে সংকট আহিব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে সোণ ক্ৰয় কৰিবলৈ মানা কৰিছিল তাৰ পিছতে দেখা গৈছে যে আজিৰ নিশাৰ পৰাই সোণৰ যি আমদানি শুল্ক আছে সেই শুল্ক প্ৰায় 15%লৈ 6% আছিল তাৰ পৰা প্ৰায় 15%লৈ বৃদ্ধি কৰা হ'ব অৰ্থাৎ সোণৰ দাম বৃদ্ধি পাব দেশত তাৰ সমান্তৰালকৈ এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ কনভয়ৰ বাহন হ্ৰাস কৰি যি তেওঁ ব্যৱস্থাৱলী আৰম্ভ কৰিছে ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে দেশত
হয়তো পেট্ৰল ডিজেলৰ মূল্যও শীঘ্ৰে বৃদ্ধি হ'বলৈ গৈ আছে ইতিমধ্যে বহুতৰে মুখে মুখে শুনা গৈছে মৃদুপৱন গোস্বামী যে পেট্ৰল ডিজেলৰ দাম বাঢ়িব পাৰে নেকি দাম কমি থাকিব কিয়নো ইতিমধ্যে আমি দেখিছিলোঁ যে যুদ্ধ আৰম্ভ হোৱাৰ কিছুদিনৰ ভিতৰতে বিভিন্ন দেশত হাহাকাৰ লাগি গৈছিলে তুলনামূলকভাৱে ভাৰতে বহু কিছু দিন সেই ধৰণৰ পূৰ্বৰ মূল্যতে পেট্ৰল ডিজেল উপলব্ধ গ্ৰাহকক কৰোৱাই আছিলে বা সাধাৰণ জনতাই বিশেষকৈ এলপিজিৰ ক্ষেত্ৰত প্ৰায়ৰিটি ক'ত দিয়া হৈছে কোনবোৰ ক্ষেত্ৰত দিয়া হৈছে সেইখিনি চৰকাৰৰ ফালৰ পৰা একেবাৰে আৰম্ভণিতে ব্যৱস্থা কৰি আচলতে ইমান দিন চলিল কিন্তু ইয়াৰ পিছত কি কিয়নো যুদ্ধখন শেষ হোৱাৰ নাম গোন্ধ নাই নিশ্চয় আমি যদি চাওঁ যে যুদ্ধ শেষ হোৱাৰ নামগুণ নাই ট্ৰাম্পে যদি হুংকাৰ দিছে একেধৰণেই হুংকাৰ দিছে ইৰাণেও এনে ক্ষেত্ৰত এতিয়া যুদ্ধৰ প্ৰবল হোৱাৰ শংকাই অতি বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ যি এই তেল গেছ আদিৰ যোগান ব্যৱস্থাটো বিশ্বতে ব্যাহত হৈ পৰিছে এনে পৰিপ্ৰেক্ষিতত বহুদিনলৈ যে ভাৰতেও এনেধৰণৰ ৰাজ সাহায্য প্ৰদান কৰি তেল কম মূল্যতে প্ৰদান কৰি থাকিব পাৰিব সেই কথা নিশ্চয়কৈ হ'ব নোৱাৰে অৱশ্যে কালিৰ দিনটোত পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যিগৰাকী সচিব আছিলে তেওঁ জনাইছে যে ভাৰতত বৰ্তমানলৈকে পৰ্যাপ্ত তেল গেছ মজুত আছে কিন্তু নাটনি হোৱা নাই বুলি জনাইছে যে ইন্ধনৰ নাটনি হোৱা নাই কিন্তু প্ৰয়োজনীয়তা আছে মিতব্যয় হোৱা মৃদুপৱন গোস্বামী ধন্যবাদ